Dear student, welcome to my YouTube channel. ছাত্র-ছাত্ৰীসকলৰ প্ৰশ্ন আছিল যে এই বছৰ মেট্ৰিক পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন, সেকেন্ড ডিভিজন, থাৰ্ড ডিভিজন, ষ্টাৰ, লেটাৰ, ডিস্টিংশন এই সিস্টেমটো থাকিবনে নাই। ছাত্র-ছাত্ৰীসকলে বিভিন্ন সময়ত মোৰ ভিডিঅ'ত কমেন্ট কৰি প্ৰশ্ন কৰি আছিল। প্ৰশ্ন কৰাৰ কাৰণটো হৈছে কিছুদিন পূৰ্বে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কৈছিল যে এই বছৰৰ পৰা মেট্ৰিক পৰীক্ষাত ৰেংকিং সিস্টেম নাথাকিব। আসলতে ৰেংকিং সিস্টেম মানে কি ছাত্র-ছাত্ৰীসকলে বুজি পোৱা নাই, যাৰ কাৰণে ছাত্র-ছাত্ৰীসকলে বিভিন্ন সময়ত মোক প্ৰশ্ন কৰি আছিল। এই বছৰ মেট্ৰিক পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন, সেকেন্ড ডিভিজন, থাৰ্ড ডিভিজন, ষ্টাৰ, লেটাৰ, ডিস্টিংশন এই সিস্টেমটো থাকিবনে নাই আলোচনা কৰিব বিচাৰিছো। তোমালোকে যদি এই বিষয়ে জানিব বিচৰা স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাবা, লগতে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা যাতে এনেকুৱা ধৰণৰ ইনফৰমেশনবোৰ তোমালোকে সদায় লাভ কৰিব পাৰা। আসলতে ৰেংকিং সিস্টেম মানে কি? কিছুদিন পূৰ্বে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কৈছিল যে 2024 বৰ্ষৰ পৰা মেট্ৰিক পৰীক্ষাত কোনো ধৰণৰ ৰেংকিং সিস্টেম নাথাকিব। অৰ্থাৎ মেট্ৰিক পৰীক্ষা যেটো পজিশন পোৱা সিস্টেম আছিল, অৰ্থাৎ মেট্ৰিক পৰীক্ষা যেটো স্থান কৰা সিস্টেম আছিল, সেই সিস্টেমটো এতিয়াৰ পৰা নাথাকে। প্ৰিভিয়াস ইয়াৰত কিন্তু সিস্টেমটো আছিল, এই ৰেংকিং সিস্টেমটো আছিল। ৰেংকিং সিস্টেম মানে হৈছে যে গোটেই অসমৰ ভিতৰত মেট্ৰিক পৰীক্ষা তোমালোকে চাবা যে কিছুমানে প্ৰথম স্থান পাইছে, আন কিছু সংখ্যক শিক্ষাৰ্থী আকৌ দ্বিতীয় স্থান পাইছে, তৃতীয় স্থান পাইছে, আন কিছুমান আকৌ গোটেই অসমৰ ভিতৰত 10 নম্বৰ স্থান পাইছে। পজিশন পোৱাৰ, এই স্থান পোৱাৰ নাইবা এই স্থান কৰা যেটো সিস্টেম, এই সিস্টেমটো এতিয়াৰ পৰা নাথাকে। এতিয়াৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে ক'ব নোৱাৰিব যে মই মেট্ৰিক পৰীক্ষাত প্ৰথম স্থান পাইছো, মই মেট্ৰিক পৰীক্ষাত গোটেই অসমৰ ভিতৰত দ্বিতীয় স্থান পাইছো। এতিয়াৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে ক'ব নোৱাৰিব যে মই গোটেই অসমৰ ভিতৰত মেট্ৰিক পৰীক্ষাত 10 নম্বৰ স্থান পাইছো। এনেকৈ এতিয়াৰ পৰা আৰু ক'ব নোৱাৰিব। এতিয়াৰ পৰা এই সিস্টেমটো সম্পূৰ্ণৰূপে তুলি দিছে। এতিয়াৰ পৰা কিন্তু তোমালোকৰ ফাৰ্ষ্ট ডিভিজন, সেকেন্ড ডিভিজন, থাৰ্ড ডিভিজন, ষ্টাৰ, লেটাৰ, ডিস্টিংশন এই সিস্টেমটো থাকিব। কেৱল মাত্ৰ ৰেংকিং কৰা যেটো সিস্টেম, অৰ্থাৎ পজিশন পোৱা যেটো সিস্টেম, সেই সিস্টেমটো কিন্তু এতিয়াৰ পৰা নাথাকে। ঠিক আছে, তোমালোকে এই ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিলা যে এতিয়াৰ পৰা মেট্ৰিক পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন, সেকেন্ড ডিভিজন, থাৰ্ড ডিভিজন, তাৰ পিছত ষ্টাৰ, ডিস্টিংশন পোৱাৰ যেটো সিস্টেম, সেই সিস্টেমটো থাকিব। কিন্তু ৰেংকিং কৰা যেটো সিস্টেম, সেই সিস্টেমটো এতিয়াৰ পৰা নাথাকে। প্ৰিভিয়াস ইয়াৰত তোমালোকে চাবা যে ৰামানুজন কলেজৰ পৰা প্ৰথম স্থান পাইছে। এতিয়াৰ পৰা কিন্তু ৰামানুজন কলেজে ক'ব নোৱাৰিব যে মোৰ কলেজৰ পৰা গোটেই অসমৰ ভিতৰত মেট্ৰিক পৰীক্ষাত প্ৰথম স্থান পাইছে। এইটো কিন্তু এতিয়াৰ পৰা ক'ব নোৱাৰিব, কাৰণ এই সিস্টেমটো এতিয়াৰ পৰা তুলি দিছে। আশা কৰিছো তোমালোকে বুজি পালা।